ৰাজ্যৰ সমান্তৰালকৈ ডিব্ৰুগড়তো জাগৃতি প্ৰেক্ষাগৃহ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। জিলা প্ৰশাসনৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। 1966 চনত প্ৰতিষ্ঠা হোৱা প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠা বৰ্ষৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাষ্ট্ৰই 16 নৱেম্বৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰি আহিছে। প্ৰেছ দিৱস উপলক্ষে এইবাৰৰ বিষয়বস্তু আছিল সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ। এই বিষয়ে বক্তব্য প্ৰদান কৰে চেণ্ট্ৰেল ব্যুৰো অৱ কমিউনিকেশ্যনৰ সঞ্চালক দেৱজিৎ কটকীয়ে। উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, অসম আদিত্য কাকতৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মঞ্জিত বৰা, সাংবাদিক শোভিত ছেত্ৰী, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপদেষ্টা তথা সাংবাদিক পেঞ্চনাৰ শৰৎ চন্দ্ৰ নেওগ, ডিব্ৰুগড় জিলা আৰু তথ্য জনসংযোগ বিষয়া মামুন বৰঠাকুৰা দিয়ে। অনুষ্ঠানটোৰ আঁতৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, অন্যহাতে খলাগড় শৰাই আগবঢ়াই ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাটিৰে। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, অৰ্থাৎ আজি ক'বলৈ গ'লে সাংবাদিকসকলৰ আজিৰ দিন। আমি সকলোৱে জানো যে 1966 চনত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া গঠন হৈছিল আৰু সেই তেতিয়াৰ পৰা 1966 চনৰ 16 নৱেম্বৰত যিহেতু ইয়াৰ আজি কাম কাজ আচলতে আৰম্ভ হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত এই দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে যিহেতু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু সেই অনুসৰি আজি সমগ্ৰ দেশৰ লগতে আমি ডিব্ৰুগড়তো যিহেতু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আয়োজন কৰিছিল ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহযোগত। আৰু আজি যি প্ৰেছ দিৱস উদযাপন কৰা হ'ল আৰু ইয়াতে আমাৰ যিহেতু এক অতি গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত ইয়াত যে বক্তব্য ৰাখিলে জ্যেষ্ঠ সাংবাদিক দেৱজিৎ কটকে পৰিৱৰ্তিত সংবাদৰ ওপৰতে আৰু ক'ব লাগিব যে আজি এই দিনটোতে যিহেতু সমগ্ৰ ভাৰতবৰ্ষই উদযাপন কৰিছে আৰু আমিও এই দিৱসটো উদযাপন কৰিছোঁ আৰু ইয়াৰ লগতে সাংবাদিকসকলৰ যিসমূহ আচলতে সমস্যা, সাংবাদিকসকলৰ যিসমূহ কৰণীয় বা সমস্যা, এই বিষয়বিলাকৰ ওপৰত প্ৰতি বছৰে আচলতে এই দিনটোত আলোচনা কৰা হৈছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এই দিনটোৰ সন্দৰ্ভত বা সাংবাদিকসকলৰ যিসমূহ সমস্যাই হওক বা তেওঁলোক যিখিনি কৰণীয়, এই সকলোবিলাক উত্থাপন কৰা হৈছে আৰু আজিও তেনেধৰণৰবিলাক হৈছে। কিন্তু কথাটো হ'ল যে আমি আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি সাংবাদিকসকলে আমাৰ নিজৰ কৰ্মক্ষেত্ৰত যথেষ্টখিনি আমি সচেতন হ'ব লাগে। আজি যি আমাৰ ইয়াত বক্তব্য ৰাখিলে তেখেতেও ক'লে যে আমাৰ দায়িত্ব কি আচলতে, সেইখিনি আমি সকলোৱে পালন কৰিব লাগে, সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে আজিৰ দিনটোতে যে আমি আমাৰ কামবিলাক নিষ্ঠা সততা আমি কৰিব লাগিব আৰু সাংবাদিকৰ যিখিনি আমাৰ মৰ্যাদা সেইখিনি আমি ৰক্ষা কৰিব লাগিব। সমান্তৰালভাৱে আমাৰ যিসমূহ অভাৱ অভিযোগ আছে বা আমাৰ ন্যায্যতা যিখিনি আছে সেইখিনি আমি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আমি উত্থাপন কৰিব লাগিব। আজিৰ দিনটোত আমি সেইখিনিয়ে প্ৰতিজ্ঞা লোৱাটোৱে মই ভাবোঁ যে প্ৰতিজন সংবাদকৰ্মীৰে দায়িত্ব। সকলোৱে জানে আজিৰ দিনটো আচলতে প্ৰতিজন সাংবাদিকৰ কাৰণে বিশেষ দিন আৰু এই দিনটোত আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰাও আপোনালোকৰ জৰিয়তে প্ৰতিজন সাংবাদিকলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটো সমগ্ৰ দেশতে আচলতে এনেধৰণে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰা হৈছে আৰু আজি আমি ডিব্ৰুগড় জিলা প্ৰশাসনৰ তথ্য আৰু জনসংযোগ বিষয়াৰ উদ্যোগত আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ সহযোগত এনেধৰণে আজিৰ দিনটো আমি বিশেষ ধৰণে আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজিৰ দিনটোত আমি আপোনালোকৰ জৰিয়তে আমি জনাবলৈ পাইছোঁ যে আমি যিটো বিষয়বস্তু বাছি লৈছিলোঁ যে সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ, আৰু এই স্বাভাৱিকতেই সংবাদ মাধ্যমৰ যথেষ্ট পৰিৱৰ্তন হৈছে। আমি নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপেও আমি লক্ষ্য কৰি আহিছোঁ সংবাদ মাধ্যম কেনেধৰণে পৰিৱৰ্তিত হৈ আহিছে বা পৰিৱৰ্তন হৈ আহিছে। আৰু এই বিষয়বস্তুক লৈ আমি আজি আচলতে বক্তৃতানুষ্ঠান আয়োজন কৰিছিলোঁ আৰু ইয়াত উপস্থিত আপোনালোকে ইতিমধ্যে দেখিছে যে শ্ৰদ্ধাৰ দেৱজিৎ কটকীকে ধৰি শোভিত ছেত্ৰী ডাঙৰীয়া, শৰৎ চন্দ্ৰ নেওগ ডাঙৰীয়া, মঞ্জিত বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত থাকে। খুব সুন্দৰকৈ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে আৰু আমিও আশা কৰিম যে প্ৰতিজন সাংবাদিকে আজিৰ দিনটোত আচলতে নিজক আত্মসমালোচনা কৰিব লাগে, নিজক পুনৰ
কেনেধৰণে অনাগত দিনত নিষ্ঠা সততা আৰু একাগ্ৰতাৰে আচলতে এই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ জৰিয়তে সমাজখন সংশোধন কৰিব পাৰি তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে আৰু সাংবাদিকৰ যথেষ্ট সমস্যা আছে যথেষ্ট বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আছে আজিকালি সততেই আচলতে সাংবাদিকৰ যি নিগ্ৰহ বিভিন্ন স্থানত সংঘটিত হৈ আহিছে হত্যাকাণ্ড হৈ আহিছে গতিকে এই বিষয়বিলাকো আজি আমি নিজেই বিবেচনা আজি কৰাৰ দিন গতিকে আপোনালোকৰ জৰিয়তে পুনৰবাৰ আমি প্ৰতিজন সাংবাদিককে আজি এই বিশেষ দিনটোত শ্ৰদ্ধা আৰু কৃতজ্ঞতা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমাদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক